নমস্কাৰ। আজি আৰু এটা ছাবজেক্ট লৈ আহিছোঁ আপোনালোকৰ ওচৰত। ছাবজেক্টটো হৈছে যে ঘৰত বহি চিকিৎসা, অল্টাৰনেটিভ মেডিচিন নোখোৱাকৈ আমি কেনেকৈ ভাল হ'ব পাৰোঁ, সেই চিকিৎসাটোৰ নাম হ'ল অকুপ্ৰেছাৰ বা বহুতে অকুপাংচাৰ বুলি কয়। অকুপাংচাৰ আৰু অকুপ্ৰেছাৰ এই দুটাই ছাবজেক্ট আছে। তো মই প্ৰেছাৰৰ বিষয়ে ক'ম অকুপ্ৰেছাৰ, য'ত মানে পইণ্টত খুচি মানুহ ভাল হ'ব পাৰে, বেমাৰ ভাল হ'ব পাৰে। তো আজি যিটো ছাবজেক্ট লৈ আহিছোঁ সেই ছাবজেক্টটোৰ নাম হৈছে ENT প্ৰব্লেম। তো ENT প্ৰব্লেমটো আপুনি ঘৰত বহিয়ে আপুনি ভাল কৰিব পাৰে যদি আপুনি এইটো শিকি লয় বা জানে। তো মই আজি দেখাব লৈছোঁ যে মোৰ গোটেই শৰীৰটো মোৰ এটা থামছৰ ভিতৰত সোমাই আছে। এই থামছৰ ভিতৰত গোটেই শৰীৰটো সোমাই আছে আৰু এইখিনি জেগাবিলাক মই জানিব লাগিব, পইণ্টবিলাক জানিব লাগিব ক'ত কি আছে। তো চবচে প্ৰথমত মই আপোনালোকক দেখাইছোঁ মুখৰ প্ৰব্লেম, দাঁতৰ বিষ, তেনেকুৱা জিভাত ঘাও হোৱা, এইবিলাক প্ৰব্লেম হ'লে আপুনি কেনেকৈ ভাল কৰিব সেইটো দেখাই আছোঁ এতিয়া আপোনালোকক। এইটো আমাৰ মুখটো হয়। ইয়াত যদি মই ইয়াৰ মিডিলত যদি খুচোঁ বা আঙুলি দি দবাওঁ, মুখৰ সকলোবিলাক বেমাৰ ভাল হৈ যায়। এইটো হৈছে মুখৰ ঠাই, ঠিক আছে। আচ্ছা, দ্বিতীয় দেখাই আছোঁ। এইটো হৈছে ডিঙি। থাইৰয়ড হওক, ডিঙিৰ যিকোনো বেমাৰ হওক, আপোনাৰ ডিঙিত ফ্ৰাইঞ্জাইটিছ হওক, তেনেকুৱা জাতীয় যিকোনো বেমাৰত এইখিনিত ট্ৰিটমেণ্ট দিওঁ। যদি এইখিনিত যদি মই আঙুলি দি দবাওঁ বা কিবা এটা বস্তু দি দবাওঁ, তেতিয়া ইয়াত বিষ এটা পাব আপুনি। এই মুখতো পাব, ইয়াতো পাব বেমাৰ হৈ থাকিলে। এই বিষটো চেপি মালিচ কৰি মানে নাইকিয়া কৰিব লাগে। নাইকিয়া কৰি দিলে বেমাৰটোও ভাল হৈ যায়, ঠিক আছে। এতিয়া মুখ আৰু ডিঙি দেখুৱালোঁ। এইবাৰ আপোনালোকক দেখাব লৈছোঁ চকু। এইবাৰ আপোনালোকক দেখাইছোঁ নাক, কাৰণ নাকৰ প্ৰব্লেম ধেৰ থাকে। এয়া নাকৰ কিমান প্ৰব্লেম আছে এইবিলাক ক'লে বহুত দীঘল হ'ব, মই নকওঁ, বহুত শ্বৰ্টকৈ বনাব লৈছোঁ। এইটো নাকৰ বহুত বেমাৰ আছে। যিকোনো বেমাৰত এইখিনি ঠাইত আপুনি যদি দবাই নাকত যদি প্ৰব্লেম হৈ থাকে, তেতিয়া ইয়াত বিষ এটা পাব। তো চফ্টলি ডিপলি অকণমান খুচিব লাগে, তেতিয়া বিষটো পাব। সেই বিষটো অন্য বিষ নহয়, বেমাৰৰ বিষ হয়। তো এইখিনি যদি আপুনি নাকটোক যদি ট্ৰিটমেণ্ট দিয়ে, তেতিয়াহ'লে আপোনাৰ চাইনাছৰ পৰা আদি কৰি যিকোনো বেমাৰ, ব্লকেজ এইবিলাক চব খুলি যাব, ঠিক আছে। বা এইখিনিতে কৈ থওঁ, ইয়াত আপুনি চিডো বান্ধিব পাৰে। যেনেকুৱা হৈ গ'ল আপোনাৰ মটৰ দানা বান্ধিব পাৰে, মেথি দানা বান্ধিব পাৰে, পেপাৰ টাইপ দি সেইটো কৰিলেও ভাল হৈ যাব। আচ্ছা, এতিয়া ইয়াৰ পিছত মই চকুটো দেখাই আছোঁ। এয়া চকু দুটা, চাওকচোন মানুহৰ মূৰটো হৈ যোৱা নাই, চেম টু চেম। এইখিনি যি দেখিছে আপুনি উলিয়াই ল'ব জানিব লাগিব। আপুনি চকুত খুচিলে আপুনি বিষ পাব। সেই বিষটো যেতিয়া নাইকিয়া হ'ব, তেতিয়া আপোনাৰ বেমাৰো ভাল হৈ যাব। আৰু ইয়াৰ লগতে মাইগ্ৰেইনটো দেখাই আছোঁ। এইটো টপটো মাইগ্ৰেইনৰ জেগা। এই মাইগ্ৰেইনত আপুনি যদি ইয়াত হেঁচা দিয়ে বা খুচে, তেতিয়া মাইগ্ৰেইন ভাল হ'ব, ঠিক আছে। এতিয়া মই কি দেখালোঁ? গলা দেখালোঁ, মুখ দেখালোঁ, নাক দেখালোঁ, চকু দেখালোঁ। এতিয়া কাণটো দেখুওৱা দেই, কাণটো দেখাইছোঁ। চব কাণটো ক'ত আছে? এই চাব, এইটো কাণ হয়, দেখি পাইছে কাণটো? এইটো কাণ হয়। কাণৰ প্ৰব্লেম হ'লে ইয়াত দবালে আৰাম পাই যাম আমি। এইটো কাণ হয়। তেতিয়াহ'লে গোটেইবিলাক বস্তু ইয়াত দেখালোঁ আপোনালোকক।
এতিয়া ENT কাৰণে দেখাইছোঁ, এইকাৰণে অকল এইবিলাক বস্তুৱে দেখালোঁ। ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগত আহিম। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।